কিন্তু আমাৰ প্ৰশ্ন শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়ালৈ, বলিন চেতিয়া ডাঙৰীয়া, আপুনি শদিয়া সমষ্টিত আপুনি যেতিয়া আইন হৈছিলে আপুনি 3 নম্বৰ বাৰ বিধায়ক আছিল। 13 বছৰ আপুনি বিধায়ক হোৱাৰ সময়ত এই 2019ত আপুনি এই লেণ্ড পলিচিৰ পক্ষত আপুনি মতদান কৰাৰ কাৰণে এইখন আইনত পৰিণত হোৱা বুলি আমি ভাবোঁ, আৰু এইটো সত্য। কাৰণ আপুনি মানুহৰ সুখৰ দুখৰ লগত প্ৰকৃত অৰ্থে নাই। আপুনি মাত্ৰ মানুহৰ মূৰ কিনি আপুনি নেতা হোৱাৰ যিটো মানসিকতা, এই মানসিকতাৰ কাৰণে আপুনি মৰা নাই। কাৰণ আপোনাৰ ল'ৰা ছোৱালী ইয়াত নাথাকে, আপোনাৰ পৰিয়াল শদিয়াৰ উত্তৰ পাৰত নাথাকে, থাকোঁ আমি। আমাৰ ভয় লাগে, কাৰণ আমাৰ শদিয়াৰ মানুহৰ শ বছৰ বাস কৰা মানুহৰ হাতত মাটি নাই। গতিকে আপোনালৈ এই মুহূৰ্তত এই প্ৰশ্নটোৰ উত্তৰ আপুনি অসমৰ শদিয়াৰ ৰাইজক এই 9 তাৰিখৰ আগত দিয়াটো আপোনাৰ নৈতিক দায়িত্ব। এইটোলৈ আপোনাৰ প্ৰত্যাহ্বান থাকিল ডাঙৰীয়া। সেই শদিয়া ব্ৰিজৰ কাষত শদিয়া ট্ৰাইবেল বেল ব্লকৰ মাটি আপুনি ভাৰতৰ এজন কাপোৰ নিপিন্ধা বাবা, যাক আমি বেয়া শব্দ ক'বলৈ আমাৰ মন নাই এই মুহূৰ্তত, কিন্তু তেওঁক আমি উলংগ বাবা বুলি কওঁ, ৰামদেৱক আপুনি 5000 বিঘা মাটি দি দিলে। নমস্কাৰ। শদিয়াৰ প্ৰতিজন নাগৰিকৰ প্ৰতি শদিয়া মহকুমা সুৰক্ষা সমিতিৰ হৈ আমি কেইটামান কথা কোৱাৰ দৰকাৰ বুলি ভাবিলোঁ। কাৰণ যিহেতু এতিয়া নিৰ্বাচনৰ বতৰ, এই পৰত শদিয়াৰ মানুহক যদি শদিয়া সুৰক্ষা সমিতিয়ে কেইটামান কথা যদি কোৱা নাযায়, তেতিয়া বহুতৰ প্ৰশ্ন আহিব যে বিগত দিনবিলাকত শদিয়া সুৰক্ষা কমিটি যি ধৰণে খুব সক্ৰিয় আছিলে, এই নিৰ্বাচনৰ মুহূৰ্তত শদিয়া সুৰক্ষা কমিটি ৰাইজৰ মাজলৈ কিয় অহা নাই। আচলতে আমি শদিয়া সুৰক্ষা কমিটি এই মুহূৰ্তত শদিয়াৰ প্ৰতিজন মানুহৰ কাষত আছোঁ। শদিয়াৰ মানুহৰ দুখ বেদনা, ক্ষোভ, খং আৰু অধিকাৰৰ প্ৰশ্নত শদিয়া সুৰক্ষা কমিটি শদিয়াৰ ৰাইজৰ লগত আছে। কাৰণ শদিয়া সুৰক্ষা কমিটিৰ অভিভাৱক আমাৰ শদিয়াৰ ৰাইজ। সন্মানীয় শদিয়াবাসী, এই মুহূৰ্তত আমি খুব আন্তৰিকতাৰে সততাৰে কেইটামান কথা ক'বলৈ এইটো কাৰণতে আহিছোঁ, যাতে শদিয়াৰ ৰাইজে নিজক নিজে নিয়ন্ত্ৰণ কৰাৰ যিটো অধিকাৰৰ যিটো ৰাস্তা, এইটো যাতে সুগম হয়, সুনিশ্চিত হয়, যাতে সত্য হয়। প্ৰথম কথাটো হ'ল কি, শদিয়া মানুহৰ যিদিনাখন আবু আৰু মিচিং হিলছৰ পৰা শদিয়াখন ট্ৰেন্সপাৰ্ট এৰিয়া হৈ থ্ৰু SFT শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ মাজেৰে গৈ অবিভক্ত লখিমপুৰ জিলাৰ লগত 1951 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখে অসমৰ লগত চামিল কৰিছিলে, সেই যিটো বাউণ্ডাৰী, এই বাউণ্ডাৰীৰ ভিতৰত থকা মাটি বাৰীৰ ওপৰত আচলতে অভিভাৱক শদিয়াৰ প্ৰতিজন ৰাইজ। দ্বিতীয়তে কথাটো হ'ল কি, অসম চৰকাৰে যি জাতি মাটি ভেটি 2019 চনত এই যি ভূমি নীতি তৈয়াৰ কৰিলে, যি ভূমি নীতিৰ দ্বাৰা অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ গোটেই প্ৰান্তত ক'ত কি ধৰণে মাটিৰ পটা পাব, এই গোটেই কথাখিনি বিধানসভাত আইন হ'ল। আৰু তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি আইন হ'ল, এই আইনখনে 2019 চনৰ ভূমি নীতি, এই আইনখনে সমগ্ৰ অসমৰ ৰাইজৰ কাৰণে কি ধৰণৰ লাভ লোকচান কঢ়িয়াই আনিলে নাজানো, কিন্তু শদিয়াবাসী ৰাইজৰ কাৰণে এখন কালাত্মক এখন আইন। ইয়াৰ আৰ্টিকুলে পৃষ্ঠাই শদিয়াৰ মানুহে মাটি পোৱাৰ পৰা বঞ্চিত হৈছোঁ। কিয়নো ইয়াৰ যিটো এই লেণ্ড পলিচিৰ যিটো আৰ্টিকুল 1.3 যিটো দফা, তাত শদিয়াৰ খেতিজীৱী মানুহে খেতিৰ কাৰণে 3 বিঘা মাটি পাব আৰু ঘৰৰ কাৰণে মাত্ৰ আধা বিঘা পাব। শদিয়াৰ আমি 100% কৃষিজীৱী মানুহ, এই মানুহখিনিয়ে 3 বিঘা আৰু আধা বিঘা মাটিলৈ আমি কেনেকৈ জীয়াই থাকিম। 2 নম্বৰ যিটো আৰ্টিকুল 1.14, এই 1.14 যিটো আৰ্টিকুল, এই আৰ্টিকুলটোত 4টা মাত্ৰ চেণ্টেন্স আছে, যি চেণ্টেন্সটো শদিয়াৰ প্ৰতিজন নাগৰিকৰ কাৰণে, প্ৰতিজন খেতিয়কৰ কাৰণে, প্ৰতিজন মাটিৰ ওপৰত বাস কৰি থকা মানুহৰ কাৰণে একেবাৰে কিন্তু ভয়ানক। 1.14 ইয়াত লিখা আছে যে যিসকল শদিয়াৰ আমাৰ
মানুহে আমি মাটি দখল কৰি থৈছোঁ, বেদখল কৰি থৈছোঁ। সেই বেদখল কৰা মাটিখিনিৰ ওপৰত আমাৰ কোনো অধিকাৰ নাই বুলি এই 1.14 কৈছে। এতিয়া বেদখল শব্দটো এইটো চৰকাৰী শব্দ। যুগে যুগে শ বছৰ শদিয়াত দেউৰী, মিচিং, সোণোৱাল, চুতীয়া, আহোম আৰু গোৰ্খা, বিশেষকৈ বিভিন্ন কমিউনিটিৰ ভিতৰত এই নামকেইটা এইটো কাৰণতে লৈছোঁ, সকলোবিলাক ভূমিপুত্ৰ আৰু খিলঞ্জীয়া আৰু বহুতো ককাই ভাই আছে। শদিয়াত ভাৰতৰ স্বাধীনতা পিছৰ পৰা শদিয়াৰ 95% মানুহৰ মাটিত আৰু মানুহৰ মাটিৰ পতা নাই। যে আমি যি ভোগ দখল কৰি আছিলোঁ মানে পৰিয়ালগতভাৱে, সেই যিখিনি মাটিৰ ওপৰত পতা নাই, সেই মাটিখিনি আমাৰ পৰা যিটো দখলী স্বত্ব এইটো নাইকিয়া প্ৰথম চেণ্টেন্সটোতে কৰি দিছে। 2 নম্বৰ, শদিয়া মানুহে যি বেদজ দি আছিলোঁ, এই বেদজটো ডিছকণ্টিনিউড কৰি দিলে। 2 নম্বৰ চেণ্টেন্সটো মানে যিখিনি মাটিত খাজানা আমি দিয়া মানে ম্যাদী পতা পোৱা নাছিলোঁ, সেই মাটিখিনিৰ পৰা আমাক ভেকেট কৰি দিবলৈ এটা কথা লিখা আছে। 3 নম্বৰ চেণ্টেন্সটো লিখা আছে কি, যদি এজন মানুহৰ 20 বিঘা মাটি আছে, তেতিয়া তেওঁৰ যদি 5 বিঘা মাটি আছে, সেই 5 বিঘাৰহে খাজানা লৈ আছে, বাকী 15 বিঘাৰ লোৱা নাই। 4 নম্বৰ যিটো পইণ্ট 1.14 ইয়াত লিখা আছে, দ্য ৰেভিনিউ অফিচিয়েল শ্বেল বি ডিউ টু বাউণ্ড টু এভিক্ট দ্য এনক্ৰচাৰ এট দ্য আৰ্লিয়েষ্ট। এই চেণ্টেন্সটো শদিয়াৰ শতকৰা 99জন মানুহৰ কাৰণে একোপাত খেল। বুকুত একোখন ডেগাৰ খচি দিছে এই জাতি মাটি ভেটি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই যিখন চৰকাৰ আছিল, যিখন বিজেপি চৰকাৰ 19 চনত আছিল, যে যি 20 বিঘা এজন মানুহৰ যদি মাটি আছে, তেওঁ বেদখলী তেওঁ দখল কৰি থৈছে, তাৰ যদি 5 বিঘা পটা আছে, এই 5 বিঘা তেওঁ অধিকাৰ পাব, বাকী 15 বিঘা মাটিৰ যি হাকিম তেওঁলোকে এভেকশ্যন কৰিবলৈ তেওঁলোকে দায়বদ্ধ আৰু সোনকালে কৰিব লাগে বুলি লিখা আছে। এতিয়া কওক, শদিয়াৰ মানুহৰ কিমান মানুহৰ মাটি, সকলো যিমানে আমি অধিকাৰ কৰি থৈছোঁ, যিমান আমি ভোগ দখল কৰি আছোঁ, শতকৰা 5% মাটিত আৰু মানুহৰ সেই পটা আছে। এইটো 1.14। 3 নম্বৰ যিটো আৰ্টিকল, এইটো হ'ল 11.3 11.3 যিটো দফা, ইয়াত আছে যে এক্সিষ্টিং যিটো পৌৰসভা, চপাখোৱা যিটো শদিয়া মহকুমাত এটা পৌৰসভা আছে, সেই পৌৰসভাৰ 5 কিলোমিটাৰ ভিতৰত, পৌৰসভাৰ সীমাৰ পৰা 5 কিলোমিটাৰ ভিতৰত এই 40খন গাঁও, গোটেই গাঁওকেইখনেই হ'ল শদিয়া চপাখোৱা যিটো পৌৰসভা, এই পৌৰসভাৰ পূবে পশ্চিমে উত্তৰে দক্ষিণে এই 40খন গাঁৱত মাত্ৰ 1.5 কথাকে পটা পাব বুলি এই লেণ্ড পলিচি আমাক কৈছে। এতিয়া ভাবক, এই গাঁওকেইখনৰ নাম কৈ থাকিলে বহুত দীঘল হ'ব। এইটো লৈ শদিয়া সুৰক্ষা কমিটি আজি 3-4 বছৰৰ পৰা নিৰন্তৰভাৱে আন্দোলন কৰাৰ ফলত আমাৰ সেই সময়ৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই সামৰিকভাৱে কিছু সকাহ দি শদিয়াৰ মানুহে কিছু অলপ পতা পোৱাৰ ব্যৱস্থা কৰি দিলে। কিন্তু এই মুহূৰ্তলৈকে এই লেণ্ড পলিচিৰ 11.3 যিটো দফা, এইটো এমেণ্ডমেণ্ট হোৱা নাই সংবিধানখন। আমি বিচাৰিছোঁ এই সংবিধানখন এমেণ্ডমেণ্ট হ'ব লাগিব বিধানসভাত। এই 1.14 যিটো ধাৰা, এইটো সংশোধন হ'ব লাগিব বিধানসভাত। ইয়াতে শেষ হোৱা নাই শদিয়াবাসী ৰাইজ। ইয়াতে আৰু এটা আৰ্টিকল আছে আপোনাৰ 14.1, যে চপাখোৱা পৌৰসভাৰ 5 কিলোমিটাৰ পৌৰসভাৰ পৰা 5 কিলোমিটাৰ যি 40খন গাঁৱত এই যে 1.5 কঠীয়া 1.5 কঠা পটা পাব, তেওঁলোকে কিন্তু কিছুমান কাম কৰিব নোৱাৰিব। যেনে খেতিৰ লগত সংযুক্ত, এইটো 14.1 এগ্ৰিকালচাৰ ইনক্লুডছ হৰ্টিকালচাৰ, কুঁহিয়া, তামোল, নাৰিকল এই ধৰণৰ খেতি কৰিব নোৱাৰিব। এৰবিকালচাৰ, তাৰ লগত ৰিলেটেড যিবিলাক খেতি বাতি আছে এইবোৰ কৰিব নোৱাৰিব। পিচ কালচাৰ, অসমীয়া প্ৰতিজন মানুহে আমি মাছ নোখোৱাকৈ আমি থাকিব নোৱাৰোঁ, কাৰণ নদী মাতৃক অসমৰ আমি সন্তান। নদীৰ মাছ লগত আমাৰ অসমীয়া মানুহৰ জীৱন জীৱিকা চলে। গতিকে মাছো আমি খোৱাৰ পৰা, মাছ পোহাৰ পৰা, পুখুৰী খান্দাৰ পৰা আমি বিৰত থাকিব লাগিব বুলি এই লেণ্ড পলিচিত লিখা আছে। ইয়াতে শেষ হোৱা নাই শদিয়াবাসী ৰাইজ। আৰু এটা লিখা আছে পিগাৰী,
অসমৰ বড়োসকল, অসমৰ ৰাভাসকল, অসমৰ আহোমসকল, অসমৰ মানে গোৰ্খা ভাইসকল বা সোণোৱালসকল, যিসকলে গাহৰি নোখোৱাকৈ নিজৰ কালচাৰেল এক্টিভিটিছ আমি কৰিব নোৱাৰোঁ। আমাৰ আচলতে অসমৰ জনগোষ্ঠীয় মানুহৰ মানে মাংসৰ ভিতৰত আমি গাহৰিটোকে পুষ্টিকৰ বুলি ভাবোঁ। এইটো একদম প্ৰাকৃতিক কথা। ইয়াত পিচ বিগাড়িও কৰিব নোৱাৰিব। লগতে আছে এনিমেল হাজবেণ্ডেৰী, গৰু, মহ এইবিলাক পঢ়িব নোৱাৰিব। আৰু তাতে লিখা আছে যে আদাৰ এনচিলাৰী পাৰপাছ, তাৰ লগত জড়িত থকা কোনো ধৰণৰ এগ্ৰিবেছ তেনেকুৱা কোনো এক্টিভিটিছ কৰিব নোৱাৰিব। তো তেতিয়াহ'লে অসমীয়া মানুহে কি কৰি জীয়াই থাকিব? শদিয়াৰ কিমানটা ইণ্ডাষ্ট্ৰী আছে যে আমি খেতি বাতি নকৰাকৈ জীয়াই থাকিব লাগিব? এই প্ৰশ্নবিলাক বিধানসভাত যেতিয়া এইখন আহিছিল বিলখন, এই বিলখন অহাৰ পিছত বিধানসভাত 126জন বিধায়কে কোনো দিন 19 চনত আমি তৰ্ক বিতৰ্ক হোৱা নেদেখিলোঁ। কাৰ স্বাৰ্থত এইখন আইন হ'ল আমি নাজানো। কিন্তু আমাৰ প্ৰশ্ন শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়ালৈ, বলিন চেতিয়া ডাঙৰীয়া, আপুনি শদিয়া সমষ্টিত আপুনি যেতিয়া আইন হৈছিলে আপুনি 3 নম্বৰ বাৰ বিধায়ক আছিল। 13 বছৰ আপুনি বিধায়ক হোৱাৰ সময়ত এই 2019ত আপুনি এই লেণ্ড পলিচিৰ পক্ষত আপুনি মতদান কৰাৰ কাৰণে এইখন আইনত পৰিণত হোৱা বুলি আমি ভাবোঁ আৰু এইটো সত্য। আপুনি ভাবিব লাগিছিল যে আপোনাক যিসকলে 3 বাৰ সেই সময়ত ভোট দি আপোনাক জয়যুক্ত কৰিছিলে, শদিয়াৰ মানুহৰ বুকুৰ কথা আপুনি বুজাত অপাৰগ হৈ ৰ'ল। আমাৰ প্ৰশ্ন আপোনালৈ দুটা, যে আপুনি এই আইনখনত জানি চাইন কৰিছিল, সমৰ্থন জনাইছিল, নে আপুনি নজনাকৈ আপুনি ইয়াত মানে সমৰ্থন জনাইছিল? যদি জানি মানে আপুনি সমৰ্থন জনাইছিল তেতিয়াহ'লে আপোনাক আমাৰ ক'ব লগা একো নাই, কাৰণ আপুনি আমাৰ বুকুৰ কথা বুজাত আপুনি অপাৰগ। আপুনি যদি নজনাকৈ ইয়াত যদি আপুনি সমৰ্থন জনাইছিলে, আপুনি সেই মুহূৰ্ততে শদিয়াৰ মানুহক সুধিব লাগিছিল যে এনেকুৱা এখন বিধানসভালৈ বিল আহিছে, যি বিলখন মই বুজি পোৱা নাই। শদিয়াত বহু দল সংগঠনৰ শদিয়াত বহু জনা শুনা গুণী জ্ঞানী মানুহ আছিলে যিসকলে আপোনাক বিধায়ক বনোৱাত সহায় কৰিছিলে। তেওঁলোকৰ ওচৰত আপুনি কিয় নুসুধিলে? কাৰণ আপুনি মানুহৰ সুখৰ দুখৰ লগত প্ৰকৃত অৰ্থে নাই। আপুনি মাত্ৰ মানুহৰ মূৰ কিনি আপুনি নেতা হোৱাৰ যিটো মানসিকতা, এই মানসিকতাৰ কাৰণে আপুনি মৰা নাই। কাৰণ আপোনাৰ ল'ৰা ছোৱালী ইয়াত নাথাকে, আপোনাৰ পৰিয়াল শদিয়াৰ উত্তৰ পাৰত নাথাকে, থাকোঁ আমি। সেইকাৰণে আমাৰ বুকুবোৰ জ্বলিছে। যেতিয়া আমাক 1.5 কঠা মাটি পটা দিম বুলি কৈছে, ইয়াত যেতিয়া 3 বিঘা আৰু আধা বিঘা মানে মাটি দিম বুলি কৈছে, তেতিয়া আমাৰ কষ্ট হৈছে। কাৰণ আমাৰ মাটিত যিকোনো মুহূৰ্তত JCB লাগিব বুলি আপোনাৰ 2012 চনত সুপ্ৰিম হাইকোৰ্টে এটা অৰ্ডাৰ দি থৈছে। আমাৰ ভয় লাগে, কাৰণ আমাৰ শদিয়াৰ মানুহৰ শ বছৰ বাস কৰা মানুহৰ হাতত মাটি নাই। গতিকে আপোনালৈ এই মুহূৰ্তত এই প্ৰশ্নটোৰ উত্তৰ আপুনি অসমৰ শদিয়াৰ ৰাইজক এই 9 তাৰিখৰ আগত দিয়াটো আপোনাৰ নৈতিক দায়িত্ব। এইটোলৈ আপোনাৰ প্ৰত্যাহ্বান থাকিল ডাঙৰীয়া। ইয়াৰ পিছতে হ'ল কি, 2 নম্বৰ কথাটো হ'ল কি, অসমত যেতিয়া ভাৰত স্বাধীন হ'ল, ৰাজ্যবিলাক গঠন হ'ল, অসমৰ মাটি যাতে লেণ্ড হাংগাৰ, ভূমি ভোকাটোৰ যাতে বণিকে কিনিব নোৱাৰে, সেইকাৰণে অসমত মাটিৰ কথা বতৰালৈ বিভিন্ন কথা আৰম্ভ হ'ল। সেইকাৰণে আমাৰ ভীমবৰ দেউৰী নেতৃত্বত 47টা ট্ৰাইবেল বেল্ট ব্লক গঠন হৈছিল। তাৰ ভিতৰত শদিয়াও ট্ৰাইবেল বেল্ট ব্লক গঠন হৈছিল 1951 চনৰ 13 মাৰ্চ তাৰিখে। সেই শদিয়া ট্ৰাইবেল বেল্ট ব্লকত শদিয়াৰ পুৰণা ট্ৰাইবেলসকল, প্ৰটেক্টেডসকল, লগতে খিলঞ্জীয়া ককাই ভাইসকলক আপুনি লেণ্ড পলিচিত লিখি দিলে 1.5 কঠা, 3.5 বিঘা এই ধৰণৰ। তাৰ বিপৰীতে আপুনি আজি 2 বছৰ আগত শদিয়া ট্ৰাইবেল বেল্ট ব্লকৰ 166খন গাঁও, দক্ষিণ পাৰে 34খন গাঁও আছে আৰু উত্তৰ পাৰে 123খন গাঁও আছে। আপুনি শদিয়া ব্ৰিজৰ কাষত যি ট্ৰাইবেল বেল্ট ব্লকৰ মাটি, শদিয়াৰ কোনো দল সংগঠনৰ লগত আলোচনা নকৰাকৈ, শদিয়াৰ মাটিৰ অভিভাৱক কাৰো লগত আলোচনা নকৰাকৈ হিমন্ত বিশ্ব শৰ্মাৰ মানে নেতৃত্বত সেই শদিয়া ব্ৰিজৰ কাষত শদিয়া ট্ৰাইবেল বেল্ট ব্লকৰ মাটি আপুনি ভাৰতৰ এজন কাপোৰ নিপিন্ধা বাবা, যাক আমি বেয়া শব্দ ক'বলৈ আমাৰ মন নাই এই মুহূৰ্তত, কিন্তু তেওঁক আমি উলংগ বাবা বুলি কওঁ, ৰামদেৱক আপুনি 5000 বিঘা মাটি দি দিলে।
আমাৰ প্ৰশ্ন হ'ল শদিয়া ট্ৰাইবেল বেল্ট ব্লকত যদি মাটি পাব লাগে যিদিনাখন শদিয়া ট্ৰাইবেল বেল্ট গঠন হৈছে তাতকৈ আগত থকা মানুহে পাব সি লাগিলে যি জাতি জনগোষ্ঠী নহওক তাৰপিছত যেতিয়া ইয়াতে অন্য 6টা জনগোষ্ঠী প্ৰটেক্ট তেওঁলোকে পাব এতিয়া আমাক কওক ৰামদেৱ শদিয়াৰ মানুহ ৰামদেৱ অসমৰ ভূমিপুত্ৰ ৰামদেৱ খিলঞ্জীয়া নে ৰামদেৱ আপোনাৰ বুকুৰ কুটুম কাৰণ ৰামদেৱ অসমৰ লগত কোনো সম্পৰ্ক নাই তেনেকুৱা মানুহ এটাক আপোনাৰ সমষ্টিত তাকো ট্ৰাইবেল বেল্ট ব্লকত আপুনি 5,000 বিঘা মাটি দি দিলে মহোদয় ইয়াতে কিন্তু আপুনি ক্ষান্ত থকা নাই যেতিয়া বসুন্ধৰা 1 আৰু 2 আহিছিলে তাৰ আগত শদিয়া মানুহে যেতিয়া মানে মাটিৰ কাৰণে আবেদন কৰে লেণ্ড এডভাইজৰী কমিটি এই লেণ্ড এডভাইজৰী কমিটিৰ এজন অন্যতম সদস্য হ'ল আপুনি সাৰ্কল অফিচাৰ বিভিন্ন মানুহক লৈ সেই লেণ্ড এডভাইজৰী কমিটি হয় 2021 চনৰ 21 অক্টোবৰ তাৰিখে মহোদয় 3টা NGO শদিয়াত 2956 বিঘা মাটি দিয়া হ'ল আমাৰ প্ৰশ্ন সোলাৰ কাম এগ্ৰোভাইলেটিক প্ৰজেক্ট দেওপানী চাপৰিত 1200 বিঘা মাটি দিয়া হ'ল 2 নম্বৰ বহুবাই সমবায় সমিতি দেওপানী ফৰেষ্টত দিয়া হ'ল 1100 বিঘা লাইট ফৰ লাইফ এইটো NGO মিৰি চাপৰিত দিয়া হ'ল 656 বিঘা আমাৰ প্ৰশ্ন সেই মুহূৰ্তৰ সাৰ্কল অফিচাৰ আৰু আপোনালৈ বিশেষকৈ আপোনালৈ প্ৰশ্ন আমাৰ উত্থাপন হৈছে যে এই 3টা NGOৰ মালিক কোন আমি যেহেতু শদিয়াৰ মানুহ বুকা পানী হয়তো আমি উমলি আছোঁ ককাই ভাইবোৰ শদিয়াত সকলোকে আমি চিনি পাওঁ আমি যেতিয়া বিচাৰ বিশ্লেষণ কৰিলোঁ এই 3টা NGOত কোনো এজন শদিয়াৰ মানুহ নাই তেতিয়াহ'লে আমাৰ প্ৰশ্ন মহোদয় এই 3টা NGO 2022 চনৰ 21 অক্টোবৰ তাৰিখে কাক দিলে আপুনি আমাৰ প্ৰশ্ন এই 3টা NGOৰ মালিক কোন এটো শদিয়াবাসী ৰাইজে এই নিৰ্বাচনৰ আগত আমাৰ বিধায়কক মহোদয় খুদা প্ৰয়োজন আৰু বিধায়ক মহোদয় যিহেতু এই LC বোৰ্ডৰ তেওঁ অন্যতম সদস্য মূল সদস্য তেওঁ ইয়াৰ মূল মালিক তেওঁ এই উত্তৰ 9 তাৰিখত আগত দিবলৈ আমি আহ্বান জনালোঁ বিধায়ক মহোদয় ইয়াতে শেষ হোৱা নাই 2013 চনত এখন সাৰ্কুলাৰ ওলাইছিলে এখন সাৰ্কুলাৰ যিখন সাৰ্কুলাৰত শদিয়া ট্ৰাইবেল বেল্ট ব্লক আৰু জোনাই ট্ৰাইবেল বেল্ট ব্লকত টাউন কমিটিৰ ফৰ্মৰ কাৰণে কাগজ ওলাইছিল কিন্তু আমাৰ জোনাই ককাই ভাইসকলে তাত অপোজ কৰিলে আৰু শদিয়াত 2013 চনত অবৈধ সন্তান এটা শদিয়াত আপুনি জাপি দিলে এইটো নাম আমি অবৈধ সন্তান এইটো কাৰণতে কৈছোঁ অসম 47টা ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত কতো এনেকুৱা টাউন কমিটি নাই যি টাউন কমিটি একমাত্ৰ আপোনাৰ সমষ্টিৰ শদিয়াৰ চাপাখোৱাত আছে সেই মুহূৰ্তত 21 সপ্তাহ হিয়াৰিং শুনানি কৰিলে বুলি সেই মুহূৰ্তত কাগজপত্ৰ আমাৰ হাতত আছে আমাৰ প্ৰশ্ন হ'ল আপুনি সেই মুহূৰ্তত অকল আপোনাৰ প্ৰতিদ্বন্দ্বীক ৰাজনৈতিক সংস্থাপন দিবলৈ কিয় এই কামটো কৰিলে যাৰ পৰিণাম চপাখোৱা এতিয়া মিউনিচিপাল বোৰ্ডত বাস কৰা শতকৰা 92% মানুহে মাটিৰ পটা দিলেও ল'ব নোৱাৰে কাৰণ শদিয়া চপাখোৱা টাউনত কোনসকল মানুহ বাস কৰে যিসকল গাঁৱৰ পৰা খেতি কৰি আছিলে সৰু এটা চাকৰি কৰি ল'ৰা ছোৱালী পঢ়াবলৈ যেতিয়া চপাখোৱা সদৰলৈ আহিলে আপুনি জানে 12,000ৰ ভিতৰত তাত 12,000 ভোটাৰ আছে তাৰ মাত্ৰ মানে 7ৰ পৰা 8% মানুহে পটা ল'বলৈ এই মুহূৰ্তত পাৰিছে বাকীসকলৰ কি হ'ব এটো এটা ডাঙৰ প্ৰশ্ন আমি বিচাৰিছোঁ অনাগত দিনত এই বিষয়টো লৈ সদনত যদি জম্মু কাশ্মীৰৰ 370 আঁতৰাই যদি 371 মানে আৰ্টিকল যদি মানে ইনক্লুড কৰিব পাৰে জাপি দিব পাৰে ভাৰতীয় সংবিধান বনাবও পাৰি ভাঙিবও পাৰি তেতিয়াহ'লে চপাখোৱা পৌৰসভা 2 বছৰীয়া ল'ৰা এটাই যেতিয়া 50 কেজি বোজা দাঙিবলৈ দেখি নোৱাৰে মহোদয় এই কথাখিনি আপুনি বিচাৰ কৰাত আপুনি বিশ্লেষণ কৰাত আপুনি মুঠতে ব্যৰ্থ গতিকে শদিয়াৰ মানুহে তাৰ কাৰণে আমি কষ্ট পাইছোঁ মহোদয় শদিয়া পূবে পশ্চিমে উত্তৰে দক্ষিণে 10খন এনেকুৱা গাঁও আছে যি গাঁও কেইখনে আপোনাক 20 বছৰ ধৰি ভোট দি আছে এই গাঁও কেইখন হ'ল 2খন ৰিজাৰ্ভত আমাৰ 10খন গাঁও আছে
এখন হ'ল দেওপানী ফৰেষ্টত হ'ল আমাৰ কপৌপথাৰ দেউৰী গাঁও, যিসকলৰ এই শদিয়া আদিতম ভূমিপুত্ৰ তেওঁলোকে চাৰিহাল গোসাঁই নি তেওঁলোকৰ যি হাল, সেই হাল সংস্কৃতি জীয়াই ৰখা মানুহখিনি হ'ল আপোনাক ভোট দি থকা মানে আমাৰ দেউৰী ককাই ভাইসকল। তেওঁলোক কিন্তু এতিয়াও ফৰেষ্ট লেণ্ডত আছে। তেওঁলোকে কেতিয়া ৰাজহ গাঁৱলৈ আহিব? 20 বছৰত আপুনি নকৰিলে। অম্বিকাপুৰ অঞ্চলৰ পৰা আপুনি সদায় আটাইতকৈ বেছি ভোট পায়, সেইটো আপুনিও জানে। অম্বিকাপুৰ অঞ্চলৰ মানুহে আপোনাক ভোট দি আহিছে, কিন্তু সেই অম্বিকাপুৰত বড়ো গাঁও, চুতীয়া গাঁও, আহোম গাঁও, গোৰ্খা গাঁও, সোণোৱাল গাঁও, 9খন গাঁও কুণ্ডিল কলিয়াৰ ৰিজাৰ্ভৰ ভিতৰত আছে। সেই মানুহবিলাকে কেতিয়া ম্যাদী পতা পাব? সেই গাঁওবিলাকে ডিগ্ৰেড কৰি কেতিয়া ৰাজহ গাঁৱত ইনক্লুড হ'ব মহোদয়? আৰু কিমান বছৰ আপোনাক লাগিব? আপুনি 20 বছৰত কৰিব নোৱাৰাটো আপোনাক আৰু কেইবছৰ লাগিব এই মুহূৰ্তত আপুনি কওক। তাতে শেষ হোৱা নাই মহোদয়। শদিয়া ট্ৰাইবেল বেল্ট ব্লকত কুণ্ডিল কলিয়াৰ ৰিজাৰ্ভ 1966ত 7,284 হেক্টৰ মাটি লৈ কুণ্ডিল কলিয়াৰ ৰিজাৰ্ভ গঠন হৈছিল। আৰু সেই কুণ্ডিল কলিয়াৰ ৰিজাৰ্ভখন আপুনি বনিয়াৰ মানে নিৰ্দেশত, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি 2-3 বছৰ আগতে আপুনি শদিয়াৰ মানুহৰ লগত আলোচনা নকৰাকৈ আপুনি নামচাইত এখন চুক্তিত আপুনি আগভাগ লৈছিল বুলি জানো, যাৰ দ্বাৰা আমাৰ কুণ্ডিল কলিয়াৰ ৰিজাৰ্ভৰ প্ৰায় 80% মাটি এতিয়া অৰুণাচলীবিলাকে মিচিমি ককাইসকলে লৈ পেলালে। সেই মুহূৰ্তত যেতিয়া অসম আৰু অৰুণাচলৰ বাউণ্ডাৰী সংঘাত হৈছিল, সেই মুহূৰ্তত আপোনালোকে এটা ষড়যন্ত্ৰ ৰচিছিলে। তাৰ চূড়ান্ত সাক্ষী শদিয়া মহকুমা সুৰক্ষা সমিতি আৰু শদিয়াৰ ৰাইজ। আপোনালোকে শদিয়াৰ মহকুমাত কোনো ধৰণৰ আলোচনা নকৰি আপোনালোকে অৰুণাচলত গৈ মাটি গতাই দিবলৈ যি চক্ৰান্ত কৰিছিলে, এই চক্ৰান্ত শদিয়া সুৰক্ষা কমিটি সেই সময়ত আমি উদ্ধাৰ কৰি তাক যদি আনুষ্ঠানিকভাৱে বাধা নিদিলোহেঁতেন, আজি আনুষ্ঠানিকভাৱে সেই কুণ্ডিল কলিয়াৰ ৰিজাৰ্ভখন যদিও অনানুষ্ঠানিকভাৱে মিচিমি ককাইসকলে মোটামুটি চব লৈ ল'লে, আচলতে আপুনি যিদিনাখন শদিয়া সমষ্টিৰ বিধায়ক হিচাপে প্ৰথমবাৰৰ পৰা প্ৰতিবাৰে আপুনি শপত গ্ৰহণ কৰিছিলে মহোদয়, আপুনিও জানে, শদিয়া মানুহ জানে, সচেতন হৈছোঁ যে মই শ্ৰী বলিন চেতিয়া ডাঙৰীয়াই ভাৰতৰ সংবিধানৰ শপত খাই কৈছোঁ যে ভাৰতৰ অখণ্ডতা ৰক্ষাৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্ম নিৰপেক্ষ ভাৰতৰ যি প্ৰিএম্বল, যিটো সংবিধানৰ যিটো মূল কাঠামো, তাক ৰক্ষা কৰি মোৰ সমষ্টিৰ প্ৰতি ইঞ্চি মাটি আৰু প্ৰতিজন মানুহক জীৱন, নিৰাপত্তা, ভূমি সকলো নিৰাপত্তা দিম বুলি আপুনি শদিয়াবাসী ৰাইজক এই গোটেই কথাকেইটা 3-4 বছৰে অৱগত কৰি আছোঁ। কিন্তু এই মুহূৰ্তত শদিয়াৰ যি মূল কাঠামো, শদিয়াৰ মূল মাটিখিনি যদি আমি সংৰক্ষণ কৰি ৰাখিব নোৱাৰোঁ সাংবিধানিকভাৱে, আইনগতভাৱে, তেতিয়াহ'লে অনাগত দিনত NSPC 3টা ডেম বনি আছে, দিবাঙত বনি আছে, চিয়াঙত বনি আছে আৰু আপোনাৰ পহুকুৰাম কুণ্ডত বনিবলৈ গৈ আছে। আমি যিটো সোৱণশিৰি ডেম্পৰ যিটো উদাহৰণ দেখিছোঁ যে অৰুণাচলত ডেম বনিব ঠিকেই, কিন্তু তাত যিসকল কৰ্মচাৰী আহিব কাম কৰিবলৈ, তেওঁলোক ক'ৰ পৰা আহিব? কাৰ যোগেদি জানো আপোনালোকে বাংলাদেশৰ পৰা বেংগলী স্পিকিং মানুহবিলাক আনিম বুলি আপোনাৰ মানে মুখ্যমন্ত্ৰীয়ে, মিছলীয়া মুখ্যমন্ত্ৰীয়ে আমাৰ শদিয়াৰ চপাখোৱাৰ যি মুকলি মঞ্চত 2023 চনৰ 4 অক্টোবৰ তাৰিখে ইয়াত এটা ঘোষণা কৰিছিল বলিন চেতিয়া মহোদয় আৰু শদিয়াৰ ৰাইজ। সেইটো আছিলে কি? শদিয়া ট্ৰাইবেল বেল্ট ব্লকত ট্ৰাইবেলসকল প্ৰটেক্টেডসকল লগত বেংগলী স্পিকিং নমশূদ্ৰ মানুহসকলে শদিয়াত পতা পাব বুলি আপোনাৰ মুখ্যমন্ত্ৰীয়ে শদিয়াত কৈ গৈছিল। এইটো ডাঙৰ কথা যে আপোনালোকৰ ইণ্টেনশ্যন আমি বুজি পাইছোঁ যে কুণ্ডিল কলিয়াৰ ৰিজাৰ্ভখন নামচাই চুক্তিৰ মাজেৰে মিচিমি ককাইসকলে যাতে অৰুণাচলৰ ডেম্পৰ বিৰুদ্ধে নোযুঁজে, তেওঁলোকক ৰিসংস্থাপনৰ কাৰণে কুণ্ডিল কলিয়াৰ ৰিজাৰ্ভ আপোনালোকে দি দিলে। তাৰ বিপৰীতে অসমৰ যি জনগাঁথনি আপোনালোকৰ কাৰণে এই মুহূৰ্তত সুৰক্ষিত নহয়, কাৰণ আপোনালোকক ভোট বেংক লাগে। সেই ভোট বেংকৰ কাৰণে হিন্দুৰ নামত, সনাতন হিন্দুৰ নামত আপোনালোকে সেই বেংগলী হিন্দী স্পিকিং মানুহবিলাক, বেংগলী স্পিকিংবিলাকক তাত আপোনালোকে ল' পেড মানে কুণ্ডিল আমাৰ দিবাঙৰ প্ৰজেক্টত আপোনালোকে কাম কৰোৱাব। 6 শিডিউল ষ্টেটত যিহেতু আনপ্ৰটেক্টেড মানুহে তাত মাটিৰ পতা নেপাব, তেওঁলোকে তাত থাকিবলৈ পাব, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালী যিহেতু যুগে যুগে থাকিব লাগিব, তাৰ কাৰণে শদিয়াৰ মানুহক এই লেণ্ড পলিচিৰ যোগেদি মাটি নোপোৱা এটা ব্যৱস্থা কৰি
আপোনালোকে তেওঁলোকক ইয়াক সংস্থাপন কৰিবলৈ যিটো আপোনালোকৰ কুটিল ষড়যন্ত্ৰ শদিয়া মহকুমা সুৰক্ষা কমিটিৰ লগতে শদিয়া ৰাইজে কিন্তু এই মুহূৰ্তত অৱগত হৈছে কাৰণ শদিয়া মানুহৰ মূল দেহাটো হ'ল মাটি বাৰী অৰুণোদয় 1250 টকাই 5 কেজি চাউলে এটা জাতি জীয়াই ৰাখিব নোৱাৰে জাতি থাকিবলৈ হ'লে মাটি লাগিব মাটিৰ ওপৰতহে জাতি থাকে আপোনালোকৰ যি জাতি মাটি যেটো স্লোগান এইটো যে হিন্দু সনাতন কৈ এতিয়া এই বছৰ শদিয়াৰ যি মানে আলু খেতিয়কসকলে ককাই ভাইসকলে এবাৰ আলু খেতি কৰিছিলে যি আলু খেতিয়কসকল পঢ়া শুনা ল'ৰা ছোৱালী তেওঁলোকে 5 টকাত আলু বেচিব লগা হ'ল মহোদয় আপোনাৰ দুখ নেলাগিল কাৰণ সেই মুহূৰ্তত আপোনাৰ ককাই ভাই এটা ইয়াত আলু খেতি কৰা নাছিল কৰিছিল এই শদিয়াৰ ল'ৰা ছোৱালীয়ে মহোদয় আপোনালোকে 2014 চনত যেতিয়া দিল্লীত ক্ষমতাত আহিছিল আপোনালোকে MSP বুলি এটা বস্তু খুব চিঞৰিছিল MSP টো আপুনি বুজি পায় নে নাযায় নাজানো স্বামীনাথন আয়োগে কৈছিলে যে প্ৰতিটো কৃষিজাত সামগ্ৰী উৎপাদনৰ খৰচ 1.5 গুণ দিম মই নিজে চাহ খেতি আন্দোলন কৰিবলৈ যাওঁতে আপোনালোকৰ চৰকাৰে আমাক লেখাপানী থানাত ভৰাই থয় 1 কেজি কেঁচা চাহপাতৰ উৎপাদনৰ খৰচ এতিয়া মহোদয় 25 টকা আৰু যোৱা বছৰ আমি পাইছো 12 টকা 13 টকা কষ্ট অফ প্ৰডাকশ্যন আমি পোৱা নাই কেনেকৈ জীয়াই থাকিম তিনিচুকীয়া জিলাত আপোনাৰ 5 জন বিধায়কে আমি যেতিয়া চাহ খেতিয়ক আন্দোলন কৰিছিলো তিনিচুকীয়া সমগ্ৰ চাহ খেতিয়কে এতিয়া কান্দি আছে কিন্তু তিনিচুকীয়া জিলাৰ মানে 5 জন বিধায়কে আপোনালোকক ভোট দিছিলে কিন্তু আপোনালোকে বিধানসভাত তিনিচুকীয়াৰ চাহ খেতিয়কৰ বিষয়টো এবাৰো মাত নেমাতিলে যেনেকুৱাকৈ শদিয়াৰ বিষয়টো লৈ আলু খেতিয়কৰ বিষয়টো লৈ আপুনি বিধানসভাত বাদ দিয়ক তেওঁলোকৰ চকু পানী মুচিবলৈ নগ'ল কিন্তু এতিয়া ঘৰিয়ালৰ চকু পানী মুচিবলৈ আপুনি এতিয়া গাঁৱে আপোনাৰ আৰু আপোনাৰ দালালবিলাকে ভোট খুজি পঠাইছে আপোনালোকলৈ সকলোলৈ আমাৰ প্ৰশ্ন শদিয়া মানুহৰ হৈ যিজন মানুহে বিজেপি কৰি কিনে তেওঁক মুখ্যমন্ত্ৰী বিধানসভালৈ পঠাইছে যে সেই ককাই ভাইকেইজন বিজেপি হ'ব পাৰে কিন্তু তেওঁলোক শদিয়াৰ তেওঁলোকৰ সকলো মাটিৰ পটা আছেনে যিসকল চাহ খেতিয়কে বিজেপি কৰি আছে তেওঁলোকে পাতৰ ৰেট 30 টকা পাইছেনে যিসকল ককাই ভাই বিজেপি কৰি আছে তেওঁলোকে আলুৰ দাম 25 টকা পাইছেনে নাই পোৱা কাৰণ ভাৰত স্বাধীন হৈছিলে মানৱ মুক্তিৰ বাবে দুটামান বনিয়াৰ কাৰণে এই দেশখন স্বাধীন কৰা নাছিল আপোনালোক বনিয়াৰ মানুহ কি কম আৰু গতিকে অসমৰ ট্ৰাইবেল বেল্ট ব্লকৰ পৰা 6 শিডিউল এৰিয়াৰ পৰা আপোনালোকে সকলো মাটি আপোনালোকৰ বছ আপোনালোকৰ মালিক আদানীক আম্বানীক আৰু ৰামদেৱক দি দিবলৈ যি কুটিল ষড়যন্ত্ৰ আমি যিখিনি কথা ৰাইজৰ মাজলৈ আনিব লাগে এইখিনি আনিছোঁ শেষত এটাই কথা মাটিত কাৰণে দুটা ককাই ভাইৰ মাজত ইঞ্চি মাটিৰ লগত কাজিয়া হয় কৌৰৱ যুদ্ধ মাটিৰ কাৰণে হৈছিল আমিও জানো মহোদয় সন্মানীয় শদিয়াবাসী ৰাইজ কথাখিনি খুব আৱেগিক খুব স্বতঃস্ফূৰ্ততাৰে এই কথাখিনি শদিয়া মহকুমা সুৰক্ষা সমিতিয়ে বিগত 4-5 বছৰৰ পৰা নিৰন্তৰভাৱে কৈ আছোঁ এই মুহূৰ্তত আম্বানী পুতেকৰ যদি ভোটৰ মূল্য 1 নৰেন্দ্ৰ মোদীৰ ভোটৰ মূল্য 1 আৰু শদিয়াত আলু খেতিয়ে হওক চাহ খেতিয়ে হওক আমাৰ হাজিৰা কৰি থকা বেলচা মাৰি থকা ল'ৰাটোৰ অধিকাৰ ভোটৰ মূল্য 1 এইটো ভাৰতীয় সংবিধানে দি যোৱা আমাক আটাইতকৈ এটা হীৰা এই হীৰাটো যাতে আপোনালোকে সৎ প্ৰয়োগ কৰে মাত্ৰ এটা বাক্যৰে কম যে এজন ডক্টৰে যেতিয়া কটাৰীৰে মানুহজনক কাটে ডক্টৰজনে ভাবে যে মানুহজন বাচক তেওঁ ক্ষমতা সৎ প্ৰয়োগ কৰিছে আৰু সেই একেখন কটাৰী যেতিয়া এজন ডকাইতে পায় এজন চুৰে পায় লম্পতে পায় মানুহজনক খুচে কাটে মানুহজনক মাৰিবলৈ এই কথাখিনি আপোনালোকে জ্ঞাত আপোনালোকে সুনাগৰিক গতিকে সৎ বিবেচনা কৰক ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা তাক জীয়াই ৰাখি অনাগত দিনত শদিয়াৰ চুকে কোনে গাঁৱে ভূঞে থকা আমাৰ আজু নাতিবিলাকে যাতে ইয়াত অধিকাৰ পায় সেই অধিকাৰ প্ৰথম পাব লাগিব মাটিত অধিকাৰ আগন্তুক চৰকাৰবিলাকে যি কাম কাজ কৰিব তাক অন্ধভাৱে কোনে অনুকৰণ নকৰি সকলোলৈ শদিয়া মহকুমা সুৰক্ষা সমিতিৰ ফালৰ পৰা এই কথাখিনি আপোনালোকলৈ আগবঢ়ালোঁ ধন্যবাদ